আনুষ্ঠানিকভাৱে পূৰ্ণাংগ দায়িত্ব মোক ইএম হিচাপে প্ৰদান কৰিলে। আপোনালোকে জানে ইতিমধ্যে মই BTC ভাৰপ্ৰাপ্ত ইএম হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। আজি পূৰ্ণাংগ দায়িত্ব অৰ্পণ কৰিলে। আজি 3জন MCLA ইএমৰ দায়িত্ব প্ৰদান কৰিলে। অলপ আগতে আমাৰ অৰ্থহীনটো হৈ গ'ল। আচ্ছা, যিহেতু আমাৰ BTCখন যি মহান এটা লক্ষ্য লৈ আমাৰ শ্ৰদ্ধাৰ ডাইনামিক লিডাৰ হাগ্ৰাম মহিলাদেৱে চলাৰ এক চবকে লগত লৈ চলা 26টা জনগোষ্ঠীক সম উন্নয়ন সম বিকাশ নীতিৰে যি এটা মহান উদ্দেশ্যৰ লগত লৈ সমসাময়িকভাৱে আগবঢ়াই লোৱা যায় যি উদ্দেশ্য, এই উদ্দেশ্যৰ লগত ৰাখি আজি হাগ্ৰাম মহিলাদেৱে বিভিন্ন জনগোষ্ঠীৰ মানুহখিনিক ৰাজনৈতিক শৈক্ষিক সামাজিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে যি নিৰ্বাচনৰ পূৰ্বে যি জনগোষ্ঠীবিলাকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু এই প্ৰতিশ্ৰুতি মৰ্মে আজি মোক কছাৰী জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে মোক ইএম দায়িত্ব প্ৰদান কৰিলে। আৰু এই মহান বা গধুৰ দায়িত্ব প্ৰদান কৰাৰ কাৰণে আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ ডাইনামিক লিডাৰ আমাৰ BTC প্ৰধান হাগ্ৰাম মহিলাৰী ছাৰ, লগতে আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱ, আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ, আমাৰ বিজেপিৰ কৰ্মকৰ্তা, লগতে আমাৰ BPF দলৰ সন্মানীয় কৰ্মকৰ্তা প্ৰতিজনকে মই আন্তৰিক শ্ৰদ্ধা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু চাওক, যি এক মহান উদ্দেশ্য তথা আগতে ক'লোঁ মই, যি আমাৰ শিৱসাৰৰ BTCত বসবাস কৰা এই প্ৰতিটো জনগোষ্ঠীক লগলৈ একেলগে সকলোৰে বিকাশৰ কথা চিন্তা কৰি তেখেতে আগবাঢ়ি আছে। আৰু এই তেখেতৰ জয়যাত্ৰা যি তেখেতৰ উদ্দেশ্য, এই উদ্দেশ্য আগত ৰাখি আগন্তুক দিনত এজন সৈনিক হিচাপে যি মোৰ বিভাগীয় দায়িত্ব তথা সামাজিক দায়িত্ব মই নিষ্ঠাৰ সহকাৰে পালন কৰি যাম। মই ইতিমধ্যেতো 2টা বিভাগ মোৰ লগত আছে, চেল কনজাৰ্ভেশ্যন আৰু চেৰিকালচাৰ। তো আশা কৰোঁ 2টা বিভাগে থাকিব, আৰু যদি কিবা সলনি কৰে মোৰ কোনো আপত্তি নাই। যি বিভাগ দিয়ে মই এই বিভাগৰ কামখিনি মই নিষ্ঠাৰে মই কাম কৰি যাম। আচ্ছা, পৰিকল্পনাটো বহুত আছে, কাৰণ যিহেতু এটা দীৰ্ঘদিনীয়া সময় ৰাইজৰ লগত একেলগে মিলি থকা এটা সামাজিক জীৱন যাপন কৰা মানুহ, তো ৰাইজৰ সমস্যাখিনি নগদৰ্পণ আছে মোৰ। তো এই সমস্যাখিনি ইয়াত বহি ক'লে ঠিক নহ'ব, গতিকে প্ৰেক্টিকেল হ'লে বেছি ভাল বস্তুখিনি। আৰু একচুৱেলি বিভাগৰ ওপৰতো ডিপেণ্ড কৰিব কোনটো বিভাগ মোক যদি পাব্লিক ৰিলেটেড বিভাগ দিয়ে, তেনেহ'লে মই পাব্লিক ৰিলেশ্যনটো ভালকৈ মেইনটেইন কৰিব পাৰিম। আৰু যিহেতু এটা মোৰ অভিজ্ঞতা এটা সৰু হ'লেও আছে, আৰু এই অভিজ্ঞতাৰ আওতাত মই নিজকে দীৰ্ঘ বিশ্বাসী, মোক যিকোনো দায়িত্ব নিদিয়কো ৰাইজৰ কাৰণে মই কাম কৰি যাম।